নমস্কাৰ, মই ইমন দাস, কামাখ্যা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী। আজি আমি নৱম শ্ৰেণী ইংৰাজী পাঠ্যক্ৰমৰ বিহাইভ নামৰ পুথিখনৰ 6 নম্বৰ পাঠ মাই চাইল্ডহুডৰ বিষয়ে আলোচনা কৰিবলৈ গৈ আছোঁ। মাই চাইল্ডহুড, মোৰ শৈশৱ। লেখক ডক্টৰ APJ আব্দুল কালাম। এই পাঠটি আব্দুল কালামৰ আত্মজীৱনী উইংছ অফ ফায়াৰ উদ্ধিতাংশ। ভাৰত ৰত্ন আবুল বাকি জলালুদ্দিন আব্দুল কালাম 1931 চনৰ 15 অক্টোবৰ তাৰিখে ৰামেশ্বৰমত তামিল মুছলমান পৰিয়াল এটিত জন্মগ্ৰহণ কৰিছিল। গণিতত অত্যন্ত আগ্ৰহ থকা কালাম ৰামেশ্বৰমৰ প্ৰাথমিক বিদ্যালয়ৰ এজন অতি পৰিশ্ৰমী আৰু সুপ্ৰতিভা থকা ছাত্ৰ আছিল। তেওঁ তিৰুচিৰাপল্লীৰ ছেণ্ট জোচেফ কলেজত ভৰ্তি হৈছিল, য'ৰ পৰা তেওঁ 1954 চনত পদাৰ্থ বিজ্ঞানত স্নাতক হৈছিল। তাৰ পিছত তেওঁ 1955 চনত এৰোস্পেচ ইঞ্জিনিয়াৰিং অধ্যয়ন কৰিবলৈ মাদ্ৰাজলৈ যায়। পৰৱৰ্তী পৰ্যায়ত তেওঁ প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংগঠন চমুকৈ DRDOৰ বিমান বিজ্ঞান উন্নয়ন প্ৰতিষ্ঠানত বৈজ্ঞানিক হিচাপে যোগদান কৰিছিল। 1969 চনত কালামে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোত যোগ দিয়ে, য'ত তেওঁ ভাৰতৰ প্ৰথম দেশীয় উপগ্ৰহ নিক্ষেপ যান SLV-3 প্ৰকল্প সঞ্চালক আছিল। তেখেতক ভাৰতৰ মিছাইল মানৱ বুলিও জনা যায়। কালামে 2002 চনৰ 25 জুলাইৰ পৰা 2007 চনৰ 25 জুলাইলৈকে ভাৰতৰ একাদশগৰাকী ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। 2015 চনৰ 27 জুলাই তাৰিখে মেঘালয় শ্বিলঙৰ স্থিত IIMত ভাষণ দি থকা অৱস্থাত হঠাৎ হৃদয়যন্ত্ৰ ক্ৰিয়া বন্ধ হোৱাৰ ফলত 83 বছৰ বয়সত তেখেতৰ মৃত্যু হয়। আব্দুল কালামৰ আত্মজীৱনী উইংছ অফ ফায়াৰ অসমীয়ালৈ অনুবাদ কৰা হৈছে। এই আত্মজীৱনীখনক অসমীয়াত অগ্নিৰ ডেউকা নাম দিয়া হৈছে আৰু অনুবাদক গৰাকী হৈছে সুৰেশ শৰ্মা। এতিয়ালৈকে আমি মাই চাইল্ডহুড নামৰ পাঠটিৰ লেখক আৰু তেওঁৰ আত্মজীৱনীৰ বিষয়ে আলোচনা কৰিলোঁ। আহাচোন এতিয়া আমি মাই চাইল্ডহুড নামৰ পাঠটিৰ মূল বিষয়লৈ আহোঁ। এই পাঠটি আৰম্ভ এনেদৰে হৈছে, তোমালোকে শুনাচোন। I was born into a middle-class Tamil family in the island town of Rameshwaram in the erstwhile Madras state. ইয়াত I হৈছে আব্দুল কালাম। Was born into middle-class Tamil family. মধ্যবিত্ত এটা তামিল পৰিয়ালত তেওঁ জন্মগ্ৰহণ হৈছিল আৰু এই পৰিয়ালটি ৰামেশ্বৰমত আছিল। ৰামেশ্বৰমনো ক'ত? ৰামেশ্বৰম হৈছে এটা সাগৰীয় দ্বীপ, বৰ্তমান তামিলনাডু ৰাজ্যৰ অন্তৰ্গত। তোমালোকে মেপখন দেখিলে গম পাবা, এয়াই হৈছে ৰামেশ্বৰম। ইন দ্য আৰ্টছৱাইল মাদ্ৰাছ ষ্টেট। আৰ্টছৱাইলৰ অৰ্থটো হৈছে ইংৰাজীত ফৰ্মাৰ, আৰু অসমীয়াত যদি আমি ক'ব যাওঁ পূৰ্বৰ মাদ্ৰাছ প্ৰভিন্স বা মাদ্ৰাছ ষ্টেট। 1931 চনত বা 1937 চনত মাদ্ৰাছ প্ৰভিন্স বা ষ্টেটখনৰ বিস্তৃতি বহুত দূৰলৈকে আছিলে। তাৰে ৰামেশ্বৰমত তেখেতৰ জন্ম হৈছিল। বৰ্তমান এই মাদ্ৰাছ প্ৰভিন্সখনক বা মাদ্ৰাছ ষ্টেটখনক তামিলনাডু বুলি জনা যায়। My father, Jalaluddin, had neither much formal education nor much wealth. Despite these disadvantages, he possessed great innate wisdom and a true generosity of spirit. My father, মানে আব্দুল কালামৰ দেউতাক জালালুদ্দিন, had neither much formal education, তেওঁৰ কোনো আনুষ্ঠানিক শিক্ষা নাছিল, আৰু nor much wealth, তেওঁৰ কোনো সা সম্পত্তিও বহুত নাছিল। Despite these disadvantages, ইমানখিনি অসুবিধাত থকা স্বত্তেও তেওঁৰ দুটা প্ৰধান গুণ আছিল। ইনেট মানে ইনবৰ্ণ, জন্মগত দুটা প্ৰধান গুণ আছিলে। উইজডম, তেওঁ জ্ঞানী আছিল, আৰু এই ট্ৰু জেনাৰচিটি অফ স্পিৰিট, তাৰ অৰ্থটো হৈছে কাইণ্ডনেছ, তেখেত দয়ালু আছে। APJ আব্দুল কালামে দেউতাকৰ দুটা গুণৰ কথা কৈছে। তেখেত উইজডম বা জ্ঞানী আছিল, আৰু a true generosity of spirit মানে দয়ালু আছিল। He had an ideal helpmate in my mother, Ashiyama.
I do not recall the exact number of people she fed every day, but I am quite certain that far more outsiders ate with us than all the members of our own family put together. এতিয়া he মানে কোন APJ আব্দুল কালামৰ পিতৃ এন আইডিয়েল হেল্পমেট মানে সঠিক সংগী তেখেতৰ সঠিক সংগী কোন আছিল APJ আব্দুল কালামৰ মাতৃ আৰু তেখেতৰ নাম আছিল আশিয়ামা I do not recall the exact number of people she fed every day. Recallৰ প্ৰতিশব্দ ইংৰাজী হৈছে ৰিমেম্বাৰ আৰু অসমীয়াত আমি স্মৰণ APJ আব্দুল কালামে স্মৰণ কৰিব নোৱাৰে দিনটোত তেখেতে কিমানজন ব্যক্তিক খাদ্য বা আহাৰ বনাই খুৱায় But I am quite certain that far more outsiders ate with us than all the members of our own family put together. তেখেতে মানে APJ আব্দুল কালামৰ মাতৃ আছিয়ামাই নিজৰ পৰিয়ালটি ৰান্ধি খোৱাৰ উপৰিও ঘৰৰ বাহিৰৰ মানুহ যেনেকৈ সম্পৰ্কীয় মানুহ বা ওচৰ চুবুৰীয়াকো বনাই খুৱাইছিল বুলি APJ আব্দুল কালামে কৈছে I was one of many children, a short boy with rather undistinguished looks, born to tall and handsome parents. এতিয়া তোমালোকে এখন ফটো আছে APJ আব্দুল কালামৰ শৈশৱৰ পিতৃ মাতৃৰ সৈতে এই ছবিখন বা এই ফটোখনত তোমালোকে মন কৰিবা আৰু মোক কথাখিনি শুনি যাবা I was one of many children. APJ আব্দুল কালামৰ কেইবাগৰাকীও ভাতৃ ভগ্নী আছিল তেওঁলোকৰ ভিতৰত a short boy with rather undistinguished looks তেখেতে নিজৰ চেহেৰা বা নিজৰ চেহেৰাটো কেনেকৈ বৰ্ণনা কৰিছে নিজৰ কৈছে তেওঁ এজন short বা চাপৰ আৰু undistinguished সাধাৰণ দেখাত বহুত সাধাৰণ আছিল কিন্তু born to tall and handsome parents তেখেতৰ অভিভাৱক ওখ আৰু সুঠম শৰীৰৰ গৰাকী আছিল বুলি কৈছে তেওঁ নিজকে চাপৰ বা সাধাৰণ দেখাত বুলি কৈছে কিন্তু নিজৰ পিতৃ মাতৃ ওখ আৰু সুঠম শৰীৰৰ কৈছে We live in our ancestral house which was built in the middle of the 19th century. It was fairly large pakka house made of limestone and brick on the Mock Street in Rameshwaram. My austere father used to avoid all inessential comfort and luxuries. However, all the necessities were provided for in terms of food, medicine, or clothes. In fact, I would say mine was a very secure childhood, both materially and emotionally. We live in our ancestral house. We মানে কোন কাৰ কথা কৈছে তেওঁলোকৰ পৰিয়াল APJ আব্দুল কালামৰ পৰিয়ালটি our ancestral হৈছে ইংৰাজীত belonging to the family বা পৈতৃক সম্পত্তিত তেওঁলোকে বসবাস কৰিছিল which was built আৰু সেই ঘৰটি বা সেই ঘৰখন সজোৱা হৈছিল middle of the 19th century মানে 19শ শতিকাৰ মাজভাগত মানে 1850 পৰা 1860 চনৰ ভিতৰত তেওঁলোকৰ ancestral property বা ancestral সম্পত্তিটো মানে পৈতৃক সম্পত্তিটো সাজি লোৱা হৈছিল it was fairly large pakka house তেখেতে কৈছে এই ঘৰখন তোমালোকে কিনাৰ যিখন ছবি দেখিছা সেইটা দেখিবা এটা ঘৰ এটা আছে এই ঘৰখনতে APJ আব্দুল কালাম ডাঙৰ হৈছিল আৰু সেইটো পকাৰ ঘৰ আছিল পাক্কা হাউস মেড অফ লাইমষ্টোন মানে চুনেৰে নিৰ্মাণ কৰা আছিল এণ্ড ব্ৰিক আৰু ইটা চুন আৰু ইটাৰে এই ঘৰখন নিৰ্মাণ কৰা হৈছিল আৰু এটা কথা থাকি গৈছে অন দ্য মক ষ্ট্ৰীট ইন ৰামেশ্বৰম আৰু তেখেতলোকৰ ঘৰ ক'ত আছিলে মক ষ্ট্ৰীট ৰামেশ্বৰমৰ মছজিদ গলি বা মক ষ্ট্ৰীটত তেওঁলোকৰ ঘৰ আছিলে এই তলৰ ফটোখনত তোমালোকে মন কৰিবা এয়াই হৈছে মক ষ্ট্ৰীট My austere father used to avoid all inessential comfort and luxuries. My austere শব্দটো অৰ্থ হৈছে simple, strict, severe. তেওঁৰ দেউতা কেনেকুৱা আছিল সৰল কঠোৰ সুতীব্ৰ used to avoid all inessential not necessary যিটো আমাৰ খুব দৰকাৰী নহয় অপ্ৰয়োজনীয় মানে comfort and luxury কালামৰ পিতৃয়ে অপ্ৰয়োজনীয় ভোগবিলাক পৰিহাৰ কৰিছিল however all necessity were provided for কিন্তু তেওঁলোকক কিন্তু গোটেইখিনি সা সুবিধা
পিতৃয়ে যোগাৰ কৰি দিছিলে ইন টাৰ্মছ অফ ফুড খাদ্যই হওক মেডিচিন ঔষধেই হওক আৰু ক্লথছ কাপোৰ কানি হওক ইন ফেক্ট আই উড চে মাইন ৱাজ এ ভেৰি ছিকিউৰ চাইল্ডহুড তেখেতে ক'ব খুজিছে যে তেওঁৰ যিটো শৈশৱ কাল আছে সেইটো খুব সুন্দৰ আৰু নিৰাপদ সুৰক্ষিত আছিল বোথ মেটেৰিয়েলি এণ্ড ইম'চনেলি আৱেগিকভাৱেই হওক বা বস্তু ক্ষেত্ৰত মেটেৰিয়েলি বস্তু ক্ষেত্ৰতে হওক ইম'চনেলি মানে আৱেগিকভাৱেই হওক তেওঁৰ শৈশৱটো খুব নিৰাপদ আৰু সুৰক্ষিত আছিল বুলি কৈছে তেওঁ নিজৰ পিতৃ মাতৃৰ ওপৰত বহুত ধন্যবাদ জনাইছে তেওঁৰ যে ল'ৰালি কালটো বহুত সুন্দৰ আছিল কাৰণে আহাচোন এতিয়া লেটছ ফাইণ্ড আউট হাউ মাছ উই হেভ আণ্ডাৰষ্টেণ্ড এতিয়া আমি কিমাননো পঢ়িলোঁ তাৰ বিষয়ে আমি আলোচনা কৰোঁ প্ৰথম প্ৰশ্নটো আছে ফাৰ্ষ্ট কুৱেশ্যন ইজ হোৱাট ইজ দ্য নেম অফ দ্য অট'বায়'গ্ৰাফি অফ আব্দুল কালাম হুৱেৰ হি নেৰেটছ হিজ চাইল্ডহুড তোমালোকে সুধিছে যে আব্দুল কালামৰ কোনখন আত্মজীৱনীত তেওঁৰ শৈশৱৰ বিষয়ে বিৱৰণ বা বৰ্ণনা কৰা হৈছে দ্য আনচাৰ ইজ দ্য উইংছ অফ ফায়াৰ is the name of the autobiography of Abdul Kalam where he narrates his childhood. আৰু Wings of Fire নামৰ অটোবায়োগ্ৰাফিখনতে আব্দুল কালামে নিজৰ শৈশৱৰ বিষয়ে বৰ্ণনা কৰিছে Next question is where was Abdul Kalam's house? আব্দুল কালামৰ ঘৰনো ক'ত আছিল Answer is Abdul Kalam house was situated on the Mock Street in Rameshwaram. Abdul Kalamৰ ঘৰ ক'ত আছে বুলি কৈছে Mock Streetত ৰামেশ্বৰমৰ Mock Streetত তেখেতৰ ঘৰ আছিল বা মছজিদ গলি ৰামেশ্বৰৰ মছজিদ ৰামেশ্বৰৰ পিছত এটা ফুল ষ্টপ লাগিব দিব থাকি গৈছে তোমালোকে কিন্তু দি ল'বা Next question is how does the author describe his father? Author মানে কোন যোনে এই মাই চাইল্ডহুড নামৰ পাঠটি লিখিছে তেখেতে নিজৰ পিতৃ বিষয়ে কি বুলি বৰ্ণনা কৰিছে Answer is the author describes his father Jainullabuddin as having neither much formal education nor much wealth but possessing great innate wisdom and a true generosity of spirit Author মানে APJ আব্দুল কালামে নিজৰ দেউতাক জেনুলাবুদ্দিনৰ বিষয়ে বৰ্ণনা এইদৰে কৰিছে as having neither much formal education তেখেতৰ কোনো আনুষ্ঠানিক শিক্ষা নাছিল nor much wealth তেখেতৰ কোনো ধৰণৰ সা সম্পত্তি নাছিল but possessing তেখেতৰ কি আছিল বুলি কৈছে great innate wisdom জন্মগতভাৱে তেওঁ জ্ঞানী আছিল a true generosity of spirit আৰু তেখেত বহুত দয়ালু আছিল How does the author not recall about his mother? What does the author not recall about? What does the author not recall about his mother? তেখেতৰ মাতৃৰ বিষয়ে তেওঁ কি মনত বা স্মৰণ কৰিব নোৱাৰিছিলে প্ৰশ্নটো সুধিছে আৰু এনসাৰটো হৈছে Answer is the author does not recall about his mother that the exact number of people she feed every day. অথৰে বা লেখকে কৈছে যে তেখেতে স্মৰণ কৰিব পৰা নাছিল তেখেতৰ মাতৃয়ে কিমানজন মানুহক এদিনত খুৱাইছিলে প্ৰত্যেক দিনে কিমানজন মানুহক আমি আগতে পঢ়ি আহিছো যে তেখেতৰ মাতৃয়ে ঘৰৰ পৰিয়ালটোৰ উপৰি ওচৰৰ চুবুৰীয়া বা সম্পৰ্কীয় সবকে ৰান্ধি খুৱাইছিলে Find a word from the above mentioned paragraph which means former or in the past. Question 5 টোত কৈছে যে এনেকুৱা এটা শব্দ বিচাৰি উলোৱা পেৰাগ্ৰাফ বা আগৰ আলোচনা কৰা পেৰাগ্ৰাফ সমূহৰ পৰা তাৰ অৰ্থটো হৈছে former or in the former মানে পূৰ্ব মানে আগৰ তোমালোকৰ আনসাৰটো হৈছে the word erstwhile means former or in the past মানে erstwhile or অৰ্থটো হৈছে পূৰ্ব মানে former or in the past Question number 6 is how does the author describe his mother মানে author মানে APJ আব্দুল কালামে নিজৰ মাতৃৰ বিষয়ে কিদৰে বৰ্ণনা কৰিছে Answer is the author describes his mother Ashiyama as a generous woman and ideal helpmate to his father. She was a kind-hearted lady having faith in goodness and faith
many people every day. The author described his mother. অথৰে মানে APJ আব্দুল কালামে নিজৰ মাতৃৰ বিষয়ে বৰ্ণনা কৰিছে যে মাতৃ আসিয়া মা এজ এ জেনেৰিয়াছ ওমান, তেওঁক দয়ালু নাৰী আছিল, মাতৃ আছিল, এণ্ড আইডিয়েল হেল্পমেট টু হিজ ফাদাৰ, আৰু তেওঁৰ পিতৃ মানে জাইনুলবেদিনক তেওঁ বহুত সহায় কৰিছিলে ল'ৰা ছোৱালী ডাঙৰ কৰাৰ ক্ষেত্ৰত বা পৰিয়ালটো ভালকৈ পোহপাল দিয়াৰ ক্ষেত্ৰত মাকে দেউতাকক বহুত সহায় কৰিছিল। She was a kind-hearted lady having faith in goodness. তেওঁ গুডনেছ আৰু বহুত কাইণ্ড, দয়ালু আৰু গুডনেছে পৰিপূৰ্ণ আছিলে, ভাল গুণে তেওঁ পৰিপূৰ্ণ আছিলে। এণ্ড ফিড মেনি পিপুল এভৰি ডে, আৰু প্ৰত্যেক দিনে তেওঁ কিমান মানুহক খুৱাইছিলে আৰু মানে অথৰে ৰিকলেই কৰিব নোৱাৰে, মানে স্মৰণেই কৰিব নোৱাৰে। আৰু তেখেত এগৰাকী আইডিয়েল হেল্পমেট আছিলে, মানে সঠিক সংগী আছিলে তেওঁৰ পিতৃৰ। What does the author describe himself? এতিয়া আহিছে প্ৰশ্নটো যে অথৰে নিজৰ বিষয়ে কি বুলি বৰ্ণনা কৰিছিলে। Answer is Abdul Kalam describes himself as a short boy with rather undistinguished looks, born to tall and handsome parents. He had a very secure childhood, both materially and emotionally. উত্তৰটোত APJ আব্দুল কালামে বৰ্ণনা কৰিছে যে তেখেত দেখাত চাপৰ আৰু সাধাৰণ আছিলে, দেখাত তেওঁ চাপৰ আৰু সাধাৰণ আছিল। বৰ্ন টু টল এণ্ড হেণ্ডচাম পেৰেণ্টছ, আৰু তেওঁৰ অভিভাৱক ওখ আৰু সুঠম শৰীৰৰ আছিলে। হি হেড এ ভেৰি চিকিউৰ চাইল্ড, আৰু তেখেতৰ শৈশৱ বা ল'ৰালি কালটো বহুত সুৰক্ষিত আৰু নিৰাপদ আছিলে, বহুত মেটেৰিয়েলি, বস্তুৰ ক্ষেত্ৰতেই হওক, আৰ্থিকভাৱেই হওক, এণ্ড ইম'চনেলি, আৰু আৱেগিকভাৱেও তেওঁৰ শৈশৱ কালটো খুব সুৰক্ষিত আছিলে। এতিয়া আমি নেক্সট পেৰেগ্ৰাফটোলৈ আহিছোঁ। নেক্সট পেৰেগ্ৰাফটোত হৈছে, শুনাচোন। The Second World War broke out in 1939 when I was 8 years old. For reasons I have never been able to understand, a sudden demand for tamarind seeds erupted in the market. I used to collect the seeds and sell them to a provision shop on Mock Street. A day's collection would fetch me the princely sum of 1 anna. The Second World War broke out in 1939. দ্বিতীয় বিশ্বযুদ্ধৰ সূত্ৰপাত 1939 চনত হ'ল, আৰু এই বিশ্বযুদ্ধ 1945 চনলৈকে চলি আছিল। When I was 8 years old, সেই সময়ত APJ আব্দুল কালামৰ মাত্ৰ 8 বছৰ হৈছিল। For reason I have never been able to understand, সেইবাবে তেওঁ এটা কথা বুজি পোৱা নাছিল। A sudden demand for tamarind seed erupted in the market. কিহৰ বাবে তেতেলী গুটিৰ চাহিদা বজাৰত বাঢ়ি গৈছিল। I used to collect the seeds and sell them to a provision shop on Mock Street. আৰু তেখেতে গোটেই দিনটো তেতেলী গুটি গোটাই আনি এখন প্ৰভিজন শ্বপত বিক্ৰী কৰিছিল। এই প্ৰভিজন শ্বপখন মক ষ্ট্ৰীটত আছিলে। প্ৰভিজন শ্বপ হৈছে শ্বপ চেলিং ফুড অৰ আদাৰ নেচেচেৰী প্ৰডাক্টছ। এতিয়া অসমীয়াত ক'ব গ'লে এনেকুৱা এখন বিপণী বা দোকান য'ত খাদ্য আৰু অন্যান্য সামগ্ৰী বিক্ৰী কৰা হয়, আৰু তাতেই সেই বিপণীখনতে তেখেতে গৈ কি বিক্ৰী কৰিছিলে, তেতেলী গুটি বিক্ৰী কৰিছিলে। তোমালোকে জানা নেকি দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত কিহৰ বাবে তেতেলী গুটিৰ চাহিদা বাঢ়ি গৈছিল? মই কওঁ শুনা। তেতেলী গুটি শুকুৱাই গুড়ি কৰি টেমৰাইন কাৰ্নেল পাউডাৰ সৃষ্টি কৰা আছিল, চমুকৈ টিকেবি বুলি কোৱা হৈছিল। আৰু এই টিকেবি কপাহী আৰু মৰাপাটৰ কাপোৰত ব্যৱহাৰ কৰা হৈছিল, আৰু ইয়াৰ ফলত এই কাপোৰসমূহে সহজে পানী শুহি নলৈছিল। দ্বিতীয় প্ৰয়োগটো আছিল এই টিকেবি গেছ'জেন ফইল বা ইন্ধন হিচাপে ব্যৱহাৰ কৰা আছিল, আৰু এই ফইল বা ইন্ধনৰ সহায়ত গাড়ী আৰু ট্ৰাকসমূহ চলোৱা হৈছিল। তৃতীয় প্ৰয়োগটো আছিল টিকেবি ব্যৱহাৰ ফুড প্ৰিজাৰ্ভেটৰ হিচাপে ব্যৱহাৰ কৰা হৈছিল, মানে খাদ্য বহুদিনলৈ বেয়া নহ'বলৈ মিহলোৱা উপাদান হিচাপেও ব্যৱহাৰ কৰা হৈছিল। A day's collection would fetch me the princely sum of 1 anna. আৰু দিনটো তেওঁ এই তেতেলী গুটিসমূহ কালেক্ট কৰি বিক্ৰী কৰাৰ বিনিময়ত 1 anna পাইছিল। 1 anna এটা অল ইণ্ডিয়ান কইন, বৰ্তমান আমাৰ মাৰ্কেটত নচলে, ৱৰ্থ এবাউট 6 পইচা, তাৰ ভেলুটো হৈছে 6 পইচা।
তেওঁ কৈছে প্ৰিন্সলি শ্যাম মানে আইৰনিকেলি কৈছে যে সেই পইচাটোৰ ভেলু বহুত নহ'লেও তেওঁৰ কাৰণে বহুত আছিল My brother-in-law Jalauddin would tell me stories about the war which I would later attempt to trace in the headlines in Dinamani. তেখেতৰ ভিনিয়েক জালাউদ্দিনে তেওঁক বহুতখিনি সাধু কৈছিলে বা ষ্টৰিজ কৈছিলে কিহৰ বিষয়ে দ্বিতীয় বিশ্বযুদ্ধৰ কথা লৈ পিনে হুইচ আই উড লেটাৰ তেখেতে পিছত এই কথাখিনি দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত হোৱা কথাখিনি যি জালাউদ্দিনে কৈছিলে পিছত ক'ত পঢ়িব পাইছিলে দিনামণি নামৰ তামিল ডেইলি নিউজ পেপাৰখনৰ শিৰোনামত Our area being isolated, our area মানে হৈছে ৰামেশ্বৰম পৃথক আছিল ক'ৰ পৰা মেইনলেণ্ডৰ পৰা was completely unaffected by war আৰু যুদ্ধৰ মানে দ্বিতীয় বিশ্বযুদ্ধৰ প্ৰভাৱ ইমান পৰা নাছিলে তোমালোকে ফটোখনত দেখিব পাইছা যে কাষতে থকা ফটোখনত মানে দেখিছা বিশ্বযুদ্ধৰ ফটো তাতে ৰামেশ্বৰমত ইমান দ্বিতীয় বিশ্বযুদ্ধৰ প্ৰভাৱ পৰা নাছিল বুলি কৈছিলে but soon India was forced to join the allied forces and something like a state emergency was declared তোমালোকে জানানি দ্বিতীয় বিশ্বযুদ্ধ কাৰ মাজত সূত্ৰপাত হৈছিলে দ্বিতীয় বিশ্বযুদ্ধ এলাইড ফ'ৰ্চ আৰু এক্সিছ ফ'ৰ্চৰ মাজত হৈছিলে এলাইড ফ'ৰ্চৰ ভিতৰত আমাৰ ব্ৰিটিছ যুক্তৰাষ্ট্ৰ আমেৰিকা USA ৰাছিয়া আছিলে আৰু এক্সিছ পাৱাৰ্ছত আছিলে জাৰ্মানী ইটালী আৰু এছিয়া মহাদেশৰ জাপান নামৰ দেশখন আছিলে আমি সেই সময়ত ব্ৰিটিছৰ অধীনত থকাৰ কাৰণে আমাক এলাইড ফ'ৰ্চৰ হৈ যুদ্ধ কৰিবলৈ জোৰ কৰিছিলে and something like a state of emergency was declared আৰু যেতিয়া আমি এলাইড ফ'ৰ্চত জইন কৰিলোঁ তাৰ ফলত কি হৈছে ষ্টেট অফ ইমাৰ্জেঞ্চি আপতকালীন অৱস্থা ব্ৰিটিছ গভৰ্ণমেণ্টে এনাউন্স কৰিলে The first casualty came in the form of the suspension of the train halt at the Rameshwaram station. Our first casualty, মানে impact of war, যুদ্ধৰ প্ৰভাৱ হিচাপে যিখন ৰেলগাড়ী ৰামেশ্বৰমত ৰখিছিলে সেই ৰেলগাড়ীখনক কি হ'ল ৰামেশ্বৰম ষ্টেচনত ৰখিব নিদি ধনুষ্কুটিলৈ যাবলৈ তোমালোকে কিনাৰৰ মেপখনত তোমালোকে দেখি পাইছা যে এটা ৰেল লাইনেৰে শ্ব' কৰিছে যে ৰামেশ্বৰম ষ্টেচন আৰু ধনুষ্কুটি আগতে ৰেলগাড়ীখন আহি ৰামেশ্বৰম ষ্টেচনত ৰখিছিলে হল্ট কৰিছিলে কিন্তু এতিয়া ৰখিবলৈ দিয়া নহ'লে যুদ্ধৰ প্ৰভাৱ হিচাপে ডাইৰেক্ট ক'লে গৈছিলে ধনুষ্কুটিলৈ গৈছিলে The newspapers now had to be bundled and thrown out from the moving train on the Rameswaram road between Rameswaram and Dhanushkoti. তাৰ ফলত কি হ'ল যে ৰেলগাড়ীখন ৰখিব নিদিয়া হ'ল ৰামেশ্বৰম ষ্টেচনত তাৰ ফলত যিসমূহ নিউজপেপাৰ আহিছিলে সেইসমূহ মুঠি কৰি চলন্ত ৰেলগাড়ীৰ পৰা ৰামেশ্বৰম ৰোডলৈ দলিয়াই দিয়া হ'ল আৰু ৰোডটো ৰামেশ্বৰম আৰু ধনুষ্কোটিৰ মাজত আছিলে That forced my cousin Samsudin, who distributed newspaper in Rameshwaram, আৰু মোৰ সম্পৰ্কীয় ভাতৃ শামছুদ্দিনে মোক জোৰ কৰিছিলে কি কৰিছিলে তেখেতে আৰু কি এটা কাম কৰিছিলে তেখেতে নিউজপেপাৰ বিলাইছে আৰু টু লুক ফৰ এ হেল্পিং হেণ্ড টু কেটচ দ্য বাণ্ডেলছ তেখেতৰ সহায়ৰ হাত আগবঢ়াবৰ কাৰণে তেখেতে APJ আব্দুল কালামক জোৰ কৰিছিলে as if naturally I feel the slotৰ অৰ্থটো হৈছে a job opening তেওঁ প্ৰাকৃতিকভাৱে তেওঁ অনুভৱ কৰিবলৈ লৈছিলে যে এইটো এটা সুযোগ যিটো সুযোগে দ্বাৰা তেওঁ প্ৰথমটো উপাৰ্জন আৰ্জিব পাৰিব Samsudin helped me earn my first wage আৰু শামছুদ্দিনে APJ আব্দুল কালামৰ প্ৰথমটো উপাৰ্জন আৰ্জিবলৈ সহায় কৰিছিলে half a century later century অৰ্থটো হৈছে 100 বছৰ half a century অৰ্থ হৈছে 50 বছৰ 50 বছৰ পিছত I can still feel the surge of pride in earning of my own money for first time আৰু 50 বছৰ পিছত মানে তেতিয়ালৈকে তেওঁৰ বয়স 58 years হৈছে তেতিয়ালৈকে তেওঁ এটা অনুভৱ কৰিব পাৰিছে যে প্ৰথমটো দৰমহা বা প্ৰথমটো উপাৰ্জন কৰিলে মানুহৰ কেনেকুৱা গৌৰৱ হয় বা কেনেকুৱা ধৰণৰ গৰ্ব হয় Let's find out how much we have understood. আহাচোন এতিয়া আমি চাওঁ আমি এতিয়ালৈকে কিমানখিনি বুজি পালো Question number 8. What do you think Dinamani is the name of? Give a reason for your answer.
তোমালোকে দিনামণি বুলি ক'লে কি বুজি পোৱা আৰু তোমাৰ যুক্তি সহকাৰে কথাটো উত্তৰ দিবা Answer is Dinamoni is the name of a newspaper. Dinamoni ekhon batri kakotor naam hoy. It is so because Kalam traced the stories of the Second World War in the headlines in Dinamoni. Dinamoni is ekhon newspaper ami keneke buji paiso Kalame ko trace korisile Second World War kahini bu তেওঁ ক'ত পঢ়িব পাইছিলে দিনামণি নামৰ বাতৰি কাকত ট্ৰেছ ক'ত কৰিছিলে হেডলাইন্স ইন দিনামণি নামৰ বাতৰি কাকতখনৰ শিৰোনামত তেখেতে পঢ়িব পাইছিলে সেইকাৰণে আমি দিনামণিখন এখন বাতৰি কাকত বুলি ধৰি লৈছো Question number 9 is how did Abdul Kalam earn his first wages প্ৰশ্নতে সুধিছে যে আব্দুল কালামে তেওঁৰ প্ৰথমটো উপাৰ্জন কেনেকৈ আৰ্জিছিলে Answer is during the Second World War, the newspaper were bundled and thrown out of a moving train. দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত newspaper মানে বাতৰি কাকতসমূহ মুঠি কৰি চলন্ত ৰেলগাড়ীৰ পৰা দলিয়াই দিছিল Abdul Kalam earned his first wages by helping his cousin. আৰু আব্দুল কালামে তেখেতৰ প্ৰথমটো উপাৰ্জন আৰ্জিছিলে তেওঁৰ সম্পৰ্কীয় ভাতৃক শামসুদ্দিনৰ সহায় কৰি who distributed newspaper তেখেতে কি বিলাইছিলে বাতৰি কাকত ৰামেশ্বৰমত বিলাইছিলে ইন ৰামেশ্বৰম টু কেচ দিছ বান্ডল তেখেতক যে শামসুদ্দিনে বাতৰি কাকত ক'ত বিলাইছিলে ৰামেশ্বৰম আৰু এই চলন্ত ৰেলগাড়ীৰ পৰা নিউজপেপাৰসমূহ কালেক্ট কৰাত বা গোটোৱাত সহায় কোনে কৰিছিলে এপিজে আব্দুল কালামে তাৰ বিনিময়ত তেওঁ প্ৰথমটো ৱেজেছ পাইছিলে Question number 10 Had he earned any money before that? In what way? প্ৰশ্নতে সুধিছে যে তেখেতে ইয়াতকৈ আগতে উপাৰ্জন কৰিছিলে নে যদি কৰিছিল কেনেকৈ Answer is yes he had earned money before that হয় তেখেতে আগতেও মানি বা পইচা বা উপাৰ্জন কৰিছিল When the Second World War broke out যেতিয়া দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হৈছিল there was a sudden demand for tamarind seeds বিশ্বযুদ্ধ হোৱাৰ লগে লগে তেতেলি গুটি চাহিদা বজাৰত বাঢ়ি গৈছিল আব্দুল কালাম collected these seeds and sold them to a provision shop on Mok Street আব্দুল কালামে তেতেলি গুটিসমূহ কালেক্ট কৰি বা গুটাই ক'ত বিক্ৰী কৰিছিলে এখন বিপণী বা দোকানত বিক্ৰী কৰিছিল যিখন বিপণী মক ষ্ট্ৰীটত আছিল Each day's collection earned him 1 anna আৰু গোটেই দিনটোৰ তেতেলি গুটি গুটাই বিক্ৰী কৰা বিনিময়ত তেখেতে 1 anna পাইছিল 1 annaৰ ভ্যালুটো হৈছে 6 paise Every child is born with some inherited characteristics into a specific socio-economic and emotional environment and trained in certain ways by big figures authority. প্ৰত্যেকজন শিশুৱে নিৰ্দিষ্ট গুণ লৈ জন্মগ্ৰহণ কৰে আৰু নিৰ্দিষ্ট অৰ্থ-সামাজিক অৱস্থা বা আৱেগিক অৱস্থাৰ মাজত তেওঁলোক লালন পালন হয় আৰু তেওঁলোকৰ শিক্ষাগুৰু অভিভাৱকে কিছুমান গুণ তেওঁলোকৰ মাজত দিব চেষ্টা কৰে I inherited honesty and self-discipline from my father. তেখেতে তেওঁৰ পিতৃৰ পৰা সাধুতা আৰু নিয়মানুৱৰ্তিতা ভাৱখিনি পাইছিল From my mother, I inherited faith in goodness and deep kindness. তেওঁৰ মাতৃৰ পৰা সৰল সহজ আৰু দয়ালু ভাৱখিনি পাইছিল And so did my 3 brothers and sister. আৰু এই গুণসমূহ তেখেতৰ মানে 3জন ভাতৃ ভগ্নীও পাইছিল I had 3 close friends in my childhood. এপিজে আব্দুল কালামৰ 3জন বন্ধু আছিল শৈশৱত সেই 3জন শৈশৱৰ বন্ধু আছে ৰামানন্দ শাস্ত্ৰী অৰবিন্দন and শিৱ প্ৰকাশন All these boys were from orthodox Hindu Brahmin families. তেওঁলোক ক'ৰ পৰা আহিছিলে ৰক্ষণশীল ব্ৰাহ্মণ পৰিয়ালৰ পৰা
As children, none of us ever felt any difference among ourselves because of our religious difference and upbringings. আমি চাৰি বন্ধুৱে কেতিয়াও অনুভৱ কৰা নাছিলোঁ যে আমাৰ ধৰ্ম বেলেগ বেলেগ হোৱাৰ কাৰণে আমি বেলেগ বেলেগ। In fact, Ramanandan Sastry was the son of Pakshi Lakshmana Sastry. Ramanandan Sastry Pakshi Lakshman Sastry পুত্ৰ আছিল। সেই Pakshi Lakshman Sastry, the high priest of the Rameswaram temple. মানে Pakshi Lakshman Sastry Rameswaram মন্দিৰৰ মুখ্য পুৰোহিত আছিল। Later, he took over priesthood of the Rameswaram temple from his father. পিছলৈ Ramanandan Sastryয়ে তেওঁৰ পিতৃৰ পৰা priesthood মানে মুখ্য পূজাৰী হ'ল Rameswaram temple বা Rameswaram মন্দিৰ। Aurobindo went into the business of arranging transport for visiting pilgrims. Pilgrims অৰ্থটো হৈছে a person who journey to sacred place for religious reason. Pilgrims অৰ্থটো এনেকুৱাজন ব্যক্তি যিজন ব্যক্তিয়ে এঠাইৰ পৰা আন ঠাইলৈ ভ্ৰমণ কৰে ধৰ্মমূলক কাৰণত। আৰু অৰবিন্দনে পিছত কিহৰ ব্যৱসায় ল'লে? এৰেঞ্জিং ট্ৰান্সপৰ্ট, ভ্ৰমণৰ কাৰ্যসূচী। যাত্ৰীসকলৰ ভ্ৰমণৰ কাৰ্যসূচীখিনি কোনে চোৱা চিতা কৰিবলৈ ধৰিলে? অৰবিন্দনে। And Siva Prakashan became a catering contractor for the Southern Railway. Southern Railway খাদ্য যোগান ধৰা কোনে হ'ল? Siva Prakashan. Let's see how much we have understood. চাওঁচোন আহা আমি এতিয়ালৈকে কিমান পঢ়িলোঁ। Question number 11. What characteristics does he say he inherited from his parents? Question number 11 সুধিছে যে APJ আব্দুল কালামে কি গুণ তেওঁ অভিভাৱকৰ পৰা পালে? Answer. Abdul Kalam says he inherited honesty and self-discipline from his father and deep kindness and faith in goodness from his mother. Abdul Kalame কৈছে তেখেতে সাধুতা আৰু নিয়মনিবৰ্তিতা তেওঁৰ পিতৃৰ পৰা পাইছিল আৰু দয়ালু ভাৱ সহজ সৰল ভাৱখিনি তেওঁৰ মাতৃৰ পৰা পাইছিল। Who were Abdul Kalam's school friends? Abdul Kalamৰ শৈশৱৰ বন্ধুসকল কোন কোন আছিল? What did they later become? পিছলৈ তেওঁলোক কি হ'লগৈ? Abdul Kalam had 3 close friends, Ramanandan Sastry, Aurobindo and Siva Prakashan. উত্তৰটো কৈছে যে আব্দুল কালামৰ শৈশৱত 3জন বন্ধু আছিল। সেই 3জন হৈছে Ramanandan Sastry, Aurobindo and Siva Prakashan. Ramanandan Sastry became the high priest of Rameswaram temple. Ramanandan Sastry পিছলৈ গৈ Rameswaram মন্দিৰৰ মুখ্য পূজাৰী হ'ল। Aurobindo a transport businessman. Aurobindo কিহৰ ব্যৱসায় ল'লে? যাত্ৰী অহা যোৱাৰ নাৱৰে অহা যোৱাখিনি ট্ৰান্সপৰ্ট বা অহা যোৱা সুবিধাখিনি Aurobindo চোৱা চিতা কৰিব ধৰিলে। Siva Prakashan was the catering contractor of the Southern Railway. Siva Prakashan Southern Railway খাদ্য যোগান ধৰোতা হ'লগৈ। আমাৰ গোটেই পাঠটি শেষ নহ'লে আজি ভিডিঅ'টিত, কিন্তু নেক্সট ভিডিঅ'ত মই পিছৰ পেৰাগ্ৰাফখিনি লৈ বুজাব চেষ্টা কৰিম। এতিয়ানো আমি কিমান দূৰলৈকে বুজি পালোঁ, এই 4টা পেৰাগ্ৰাফ আমি পঢ়িলোঁ যে তাৰ বিষয়ে আমি অকণ আলোচনা কৰোঁ আহা। মাই চাইল্ডহুড হ'ল পৃথিৱীৰ এজন বিখ্যাত বিজ্ঞানী ডক্টৰেট APJ আব্দুল কালামৰ আত্মজীৱনীমূলক বিৱৰণ। ইয়াত অন্তৰ্ভুক্ত বিষয়বস্তুসমূহ হৈছে সংহতি আৰু সংস্কাৰ, পৰম্পৰা আৰু পৰিৱৰ্তন। APJ আব্দুল কালাম এটা মধ্যবিত্ত পৰিয়ালত জন্মগ্ৰহণ কৰিছিল আৰু কৰাৰ ফলত তেওঁ প্ৰকৃতিগত প্ৰজ্ঞা অধিকাৰী পিতৃ মাতৃৰ দ্বাৰা আশীৰ্বাদ পুষ্ট হৈ নিজকে সৌভাগ্যৱান বুলি অনুভৱ কৰে। তেওঁলোকে কালাম আৰু তেওঁৰ ভাতৃ ভগ্নীক আৰ্থিক আৰু সামাজিকভাৱে সুৰক্ষিত শৈশৱ সুনিশ্চিত কৰিছিল যদিও অপ্ৰয়োজনীয় ভোগবিলাস পৰিহাৰ কৰি চলিছিল। যেতিয়া 1939 চনত দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হৈছিল তেতিয়া কালামৰ বয়স মাত্ৰ 8 বছৰ আছিল। তেতেলী গুটি বিক্ৰী কৰি তেওঁ কেনেদৰে উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল তাৰ বৰ্ণনা কৰিছে তেওঁ। তাৰ পিছত তেওঁৰ সম্পৰ্কীয় ভায়েকৰ সহায়ত বাতৰি কাকত বিলাই
তাৰ দ্বাৰা তেওঁৰ প্ৰথম মজুৰি উপাৰ্জন কৰিছিল। কালামৰ 3জন নলে গলে লগা বন্ধু আছিল। সেই 3জন বন্ধুৰ নাম হৈছে ৰামানন্দ শাস্ত্ৰী, অৰবিন্দন আৰু শিৱ প্ৰকাশন। আমি এইখিনি কথা আলোচনা কৰিলোঁ এই 4টা পেৰাগ্ৰাফত, আৰু বাকীখিনি আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম। আৰু তোমালোকৰ কিবা অসুবিধা থাকিলে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবা। আৰু আমাৰ চেনেলটো কামাখ্যা হাই ছেকেণ্ডেৰী নামৰ যিটো চেনেল আছে এই চেনেলটো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা।